নমস্কাৰ। আজিৰ ভিডিঅ আকাশত চকু ৰাখক, ভৰি কিন্তু মাটিত ৰাখিব। জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ কথা। এই যে আকাশত চকু ৰখাৰ কথা, তাৰ মানে আকাংক্ষাৰ কথা। আৰু যে ভৰি মাটিত ৰখাৰ কথা, নিজৰ শিপাৰ সৈতে, নিজৰ শক্তিৰ সৈতে, নিজৰ ব্যক্তিত্বৰ সৈতে আৰু নিজৰ যি নীতি নিয়ম সেইবোৰৰ সৈতে আপোনাৰ সংগতি। এই কথাখিনিয়ে আচলতে এই বিশেষ ধাৰণাটোৰ সৈতে জড়িত যে আপুনি জীৱনত কেতিয়াও কেৱল এখন ঠাইতে বিচৰণ কৰি থাকিলে নহব। মানে একোটা ধাৰণাৰ সৈতে আপুনি সদায় চলি থাকিব, সেইটো কেতিয়াও নহয়। আপুনি এই জীৱনত বিভিন্ন ধাৰণা কেউফালে পাব, বিভিন্ন কথা পাব, আৰু জীৱনটোত সেইটো এটা সম্পৰীক্ষা। আপোনাৰ যদি আকাংক্ষা নাথাকে, চকু যদি আকাশলৈ নিব নোৱাৰে, তেনেহলে এখন বহল জগত নেদেখিব। কাৰণ আকাশখন বহুত বহল। কিন্তু আপুনি ভৰি মাটিত ৰাখিবই লাগিব। আপোনাৰ এটা নিজৰ টান, নিজৰ এটা শক্তি, নিজস্ব বুলি কিবা এটা থাকিবই লাগিব। কিন্তু কথাটো এনেকুৱা নহয় যে কেৱল নিজস্ব কথাটোৰ লগতে সদায় বিচৰণ কৰি থাকিব, সেইখন জগতকে আচল জগত বুলি ভাবি থাকিব। আপুনি কোনো ধৰণৰ সংস্কাৰ, কোনো ধৰণৰ জ্ঞান আহৰণ, কোনো ধৰণৰ এক বহল পৰিসৰৰ কথা বিবেচনালৈ নানিব, তেতিয়াহলে আপোনাৰ জীৱনটো অকমান সীমাবদ্ধ এটা পৰিসৰতে থাকি যাব। সেইকাৰণে মনীষীসকলে কৈছে যে চকু আকাশত ৰাখক আৰু ভৰি ৰাখক মাটিত। এই জীৱনত বহুত মানুহৰ কি হয় যে তেওঁলোকে নিজৰ ভৰিৰ মাটিখিনি বা নিজৰ যিটো অস্তিত্ব, যিটো নিজৰ বিচৰণ ভূমি, নিজৰ যিটো দৰ্শন, তাৰ মাজতেই প্ৰৱেশ কৰি থাকে। তেওঁলোকে কেতিয়াও অইনৰ পৰা কোনো কথা গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে। কিন্তু এটা সময়ত, জীৱনৰ এটা সময়ত তেওঁলোকৰ এটা আক্ষেপ হয় যে তেওঁ বহল জগতখন নাপালে। কেতিয়াবা এনেকুৱা হয়, কিছুমান কথাৰ কঠিনতা থাকে, কিছুমান কাম কৰিব নোৱাৰি, কেৱল নিজৰ দৰ্শনৰ মাজতেই সীমাবদ্ধ হৈ তেনেকুৱা সিদ্ধান্তত থাকিবলগীয়া হয়। কিন্তু আপুনি যদি আকাশলৈ চোৱা, অৰ্থাৎ বহল জগতখনলৈ এবাৰ চাই দেখিব যে আপুনি য'ত নিজৰ মাটি বুলি নিজৰ ভৰিখন য'ত ৰাখিছে, তাত কেতিয়াবা ভুলো হৈ থাকিব পাৰে। অৰ্থাৎ তাত বিশেষ নতুন কথা যোগ নহলে আপোনাৰ হয়তো জীৱনটো চলা অসুবিধা হ'ব, জীৱনত বিশেষভাৱে প্ৰেৰণা নাপাব, আৰু বিভিন্ন ধৰণৰ অসুবিধা হ'ব পাৰে। সেইকাৰণে মানুহে জীৱনত এটা কথা সাৰোগত কৰিব লাগে যে আকাশলৈ চাব লাগেই, মানে আকাংক্ষা এটা থাকিবই লাগিব। আকাংক্ষা নহলে বা এখন বহল জগতৰ সৈতে নিজৰ সংগতি নাথাকিলে বহু কথা জীৱনত শিকিব নোৱাৰে। কেৱল নিজৰ যিটো দৰ্শন, কেৱল নিজৰ যিখিনি নিয়ম, কেৱল যিটো নিজৰ চিন্তা চৰ্চা, তাৰ মাজতেই যদি আপুনি অনবৰত থাকে, দেখিব বহু ক্ষেত্ৰত আপোনাৰ কথাবোৰ সীমাবদ্ধ হৈ থাকিব, বহু ক্ষেত্ৰত আপোনাৰ কিছুমান ভুল ত্ৰুটি থাকিব, হয়তো সময়ত সেইবোৰ শুদ্ধ কৰিবলৈ আপুনি সময়ো নাপাব। সেইকাৰণে মনীষীসকলে কৈ যোৱা এই কথাষাৰ জীৱনত সাৰোগত কৰিবলৈ চেষ্টা কৰিব। আপুনি নিজৰ মাটিত ভৰিখন ৰাখক, তাৰ পৰা বিচ্ছিন্ন কেতিয়াও নহব। কাৰণ নিজৰ পৰা আঁতৰি গলেও বিপদ আছে। নিজৰ যিটো স্থিতি, তাৰ পৰা যদি কেতিয়াবা দৰ্শনগত কাৰণত বা অন্যান্য কাৰণত আপুনি কিছুমান ধাৰণা ত্যাগ কৰিবলগীয়া হয়, বা নিজৰ চিন্তাক বিসৰ্জন দিবলগীয়া হয়, হয়তো বিপদো হ'ব পাৰে। সেইটো কাম নকৰিব। আপুনি নিজৰ ভৰিখন নিজৰ মাটিত সদায় ৰাখক, কিন্তু তাৰ লগতে আপুনি এই কথাটো চিন্তা কৰক যে আকাশলৈ চাওক, এই বহল জগতত আৰু কি আছে, আৰু কি ধৰণে আপোনাৰ মনক সংস্কাৰিত কৰিব পাৰি, আপোনাৰ চিন্তা চৰ্চাক পৰিশোধন কৰিব পাৰি, সেই কথাটো ভাবক। তেতিয়া দেখিব জীৱনটোত বহু কাম আপুনি শৃংখলাবদ্ধ কৰিব পাৰিব, বহুত কাম আপুনি সুনিয়াৰিকৈ আগুৱাই লৈ গৈ থাকিব পাৰিব, আৰু আপুনি বহুত কঠিনতা, বহুত বিপদৰ পৰা মুক্ত হ'ব পাৰিব। আজি এই সৰু কথাটোক লৈ আপোনালোকক কৈছো, পুনৰ কৈছো, চকু ৰাখক আকাশত, ভৰি ৰাখক মাটিত। ধন্যবাদ। ইমানতে সামৰিছো।